নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যেতিয়া আপুনি ধনৰ সমস্যাত পৰে ধাৰ ঋণৰ সমস্যা বা ধন টকা পইচা আপোনাক লাগে খুব কম দিনৰ ভিতৰত কিন্তু আপুনি সেই আৱশ্যক অনুসৰি ধন টকা পইচাৰ বাবে সমস্যাত পৰে আপুনি বহুত চেষ্টা কৰিছে কিন্তু সেই ধন টকা পইচাৰ সমস্যা দূৰ কৰিব পৰা নাই বা ধন টকা পইচাৰ ক্ষেত্ৰত উন্নতি কৰিব খুজিছে কিন্তু পৰা নাই তেনে ক্ষেত্ৰত যদি সপ্তাহৰ এটা দিনত কোলা পৰুৱাক চেনিৰ লগত এটা বস্তু আপুনি নিজ হাতেৰে খুৱাব পাৰে তেনে সেই ধনৰ সমস্যা আপোনাৰ খুব সোনকালেই দূৰ হৈ পৰিব ক'ৰ পৰা কেনেকৈ আপোনাৰ হাতলৈ ধন আহিব আপুনি নিজেই আচৰিত হ'ব আপুনি জানি আচৰিত হ'ব যে ধনৰ সৈতে কোলা পৰুৱাৰ এক ঐশ্বৰিক সম্পৰ্ক আছে য'ত লক্ষ্মী দেৱীৰ বাস হয় তাতেই কোলা পৰুৱা থাকিবই ধন টকা পইচাৰ যিকোনো সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ আপুনি সপ্তাহৰ মাত্ৰ এটা দিনত পুৱাবেলা চেনিৰ লগত এটা বিশেষ বস্তু মিহলাই পৰুৱাক খাবলৈ দিয়ক আপোনাৰ হাতলৈ খুব কম সময়ৰ ভিতৰত ধন আহিবই ইয়া অপ্ৰিয় হ'লেও একেবাৰে সত্য আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কোনবিধ জীৱক কি খাদ্য খুৱাব পাৰিলে কি সমস্যা সমাধান হয় কুকুৰক কি খাদ্য খুৱালে যিকোনো বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰে গাই গৰুক গুৰু খুৱালে কেনেকৈ ভাগ্য পৰিৱৰ্তন হয় কাউৰীক কি খুৱাব পাৰিলে নৱগ্ৰহৰ কৃপাত শত্ৰু নাশ হয় লগতে পশু পক্ষীক কোন মাহত কি খুৱালে কেনেধৰণৰ সফলতা আহে আপুনি যদি জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰ আধ্যাত্মিকতাক বিশ্বাস কৰে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি আৱশ্যকীয় ভিডিঅ' যিসকলে ভগৱানৰ ওপৰত বিশ্বাস কৰে বা বিশ্বাস আছে তেওঁলোকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব পাৰিলে অতি মংগলজনক হ'ব আৰু যিসকলৰ ভগৱানৰ ওপৰত বিশ্বাস নাই বা জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ ওপৰত অলপো ভৰসা নাই তেওঁলোকৰ বাবে ভিডিঅ'টোৰ পৰা এইখিনিৰ পৰাই আঁতৰি গ'লেও আমাৰ আপত্তি নাই গতিকে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব খৰচি মাৰি কথাসমূহ জানি ল'ব তেওঁলোকে আজিৰ ভিডিঅ'ৰ জৰিয়তে জীৱনত বহুখিনি উপকৃত হ'ব পাৰিব সেয়েহে আজিৰ ভিডিঅ'টো আধাতে এৰাৰ কথা ভুলতো নাভাবিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ধনৰ সমস্যা দূৰ কৰিবলৈ সপ্তাহৰ কোনটো বাৰত চেনিৰ লগত কি খুৱাব পাৰিলে কোলা পৰুৱাক হাতলৈ বিশেষভাৱে ধন টকা পইচা আহি ধনৰ সমস্যা দূৰ হয় লগতে কোনবিধ জীৱক কি বস্তু খুৱাব পাৰিলে দেৱলোকৰ বিশেষ কৃপাত কি সমস্যা সমাধান হয় ৰোগ ব্যাধিৰ যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব সেই ব্যক্তিয়ে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা ধনলক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বহুতক দেখা যায় যে নিজৰ ক্ষেত্ৰত শত্ৰুৰ পৰা ৰক্ষা পৰিবৰ বাবে বহু কৰ্ম কৰে বিভিন্ন গ্ৰহৰ পূজা কৰে বিভিন্ন গছৰ শিপা ধাৰণ কৰে আৰু দান বৰঙণি দি কিছুমান বিশেষ বস্তু ধাৰণ কৰে বহুতে আকৌ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ পৰিবৰ বাবে বিভিন্ন দামী দামী পাথৰ গ্ৰহণ কৰে বা ধাৰণ কৰে যাতে শত্ৰুৰ বেয়া নজৰৰ পৰা তেওঁলোক ৰক্ষা পৰিব পাৰে কিন্তু দেখা যায় যে বহু কাম কৰাৰ পাছতো তেওঁলোকৰ শত্ৰু নাইকিয়া নহয় শত্ৰুৱে তেওঁলোকক আক্ৰমণ কৰিবলৈ নেৰে তেওঁলোকে শত্ৰুৰ পৰা দুখ কষ্ট পায়েই থাকে বিশেষকৈ ব্যৱসায় বাণিজ্য দোকান বজাৰ আদিৰ লগত যিসকল জড়িত হৈ আছে সেইসকলৰ শত্ৰু বেছি তেওঁলোকে প্ৰায়েই শত্ৰুৰ পৰা বেয়া নজৰত পৰিব লগা হয় যেতিয়া ব্যৱসায় ডাঙৰ হয় বা লাভ বেছি হয় তেতিয়া ওচৰৰ আন ব্যৱসায়ীসকলে অন্যায় কৰে তেওঁলোকক এনেসমূহ কাম কৰাৰ পাছত যেতিয়া একো ফল নাপায় তেতিয়া তেওঁলোকে তান্ত্ৰিক বা বেজৰ ওচৰ চাপি যাতে শত্ৰুৱে তেওঁলোকক একো অপকাৰ কৰিব নোৱাৰে সেইকাৰণে বেজৰ লগত সম্পৰ্ক স্থাপন কৰে সেই ক্ষেত্ৰত তান্ত্ৰিক বা বেজে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ধন টকা পইচাৰ আশাত বিভিন্ন প্ৰলোভন দি মোহিনী তাবিজ দিয়ে যাতে তেওঁলোকক দেখিলেই শত্ৰু মোহিত হয় আৰু শত্ৰুৱে শত্ৰুতা কৰিবলৈ এৰি দিয়ে কিন্তু তাৰ পৰাও তেওঁলোক ফলপ্ৰাপ্তি নহয় জ্যোতিষশাস্ত্ৰৰ মতে নৱগ্ৰহৰ শনি যেতিয়া অশুভ প্ৰভাৱ থাকে তেতিয়া শত্ৰু সৃষ্টি হ'বই শনি সন্তুষ্ট থাকিলে শত্ৰুৱে একো অনিষ্ট সাধন কৰিব নোৱাৰে শনিৰ অধীনত থাকে ৰাহু আৰু কেতু ৰাহুৰ প্ৰভাৱত হাই কাজিয়া লাগি শত্ৰু বাঢ়ে আৰু কেতুৰ প্ৰভাৱত গোপন শত্ৰুৰ প্ৰভাৱ বেছি হয় এনে ক্ষেত্ৰত যদি কোনো শত্ৰুৰ পৰা বাচি থাকিব বিচাৰে তেনে শনিক সন্তুষ্ট কৰিব পাৰিলেই ৰাহু আৰু কেতুৰ দ্বাৰা যি শত্ৰু বৃদ্ধি পাইছে সেই শত্ৰুৰ পৰা আপুনি ৰক্ষা পৰিব পাৰিব এনেধৰণৰ সমস্যা যদি আপোনাৰ লগত হৈ আছে তেনে তন্ত্ৰ মন্ত্ৰ বা তান্ত্ৰিকৰ দ্বাৰা একো কাম কৰাৰ আৱশ্যকতা নাথাকে
কৃষ্ণপক্ষৰ এটা শনিবাৰত আপুনি সন্ধিয়া এটা কোলা কুকুৰক 3খন ৰুটিত গুড়েৰে আপোনাৰ নামটো লিখি যদি খুৱাব পাৰে তেনে আপোনাৰ বাবে শনি সন্তুষ্ট হ'ব আৰু শনি সন্তুষ্ট হোৱাৰ লগে লগেই আপোনাৰ বাবে ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱ নাইকিয়া হ'ব। ফলত ৰাহু কেতুৰ বেয়া প্ৰভাৱ আঁতৰি যাব আৰু আপোনাৰ বাবে ৰাহু কেতুৰ প্ৰভাৱত যিসকলে শত্ৰুতা কৰি আপোনাক বেয়া ভাৱ লৈছিল সেইসকল মিঠা হৈ পৰিব। আপোনালৈ শত্ৰুভাৱ তেওঁলোকৰ মনলৈ নাহি মিঠা অৰ্থাৎ মিত্ৰতাৰ ভাৱহে সৃষ্টি হ'ব। বহু ক্ষেত্ৰত দেখা যায় যে ইবাৰ ইটো সিবাৰ সিটো সমস্যা আহিয়ে থাকে। এটা সমস্যা দূৰ হৈ আকৌ এটা নতুন সমস্যাৰ সৃষ্টি হয়। ফলত সেই ব্যক্তিৰ সমস্যাৰ সৈতে যুদ্ধ দিওঁতে দিওঁতে মন দুৰ্বল হৈ পৰে আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কোনো লোকে তেওঁৰ বাবে তন্ত্ৰমন্ত্ৰৰ দ্বাৰা বেয়া কৰ্ম কৰিছে বুলি বিপদ বিঘিনি সেইকাৰণেই আহি আছে বুলি বিশ্বাস কৰিবলৈ বাধ্য হয়। ফলত সমস্যাৰ সৈতে যুঁজাৰ মনোবল একেবাৰে হেৰুৱাই পেলাই সেই ব্যক্তিয়ে। আচলতে যেতিয়া বিভিন্ন দেৱী দেৱতাসকলৰ বেয়া প্ৰভাৱ পৰে, বিশেষকৈ যেতিয়া নৱগ্ৰহৰ অশুভ প্ৰভাৱ পৰে, তেতিয়া ব্যক্তিৰ আলৈ আহুকাল বেছি হৈ বিপদ বিঘিনি সঘনাই হয়। মনৰ স্থিৰতা নাইকিয়া হৈ ধৈৰ্যচ্যুত হয়। বহুতে এনে সমস্যাত যেতিয়া পৰে তেতিয়া তেওঁলোকে নিজৰ বেয়া দিন চলিছে বুলি সকাম নিকাম পূজা পাতল কৰি বিভিন্ন দেৱতাক যাগযজ্ঞ কৰে। কোনজন দেৱতা বা কোন গ্ৰহৰ বেয়া প্ৰভাৱ পৰিছে সেই কথা নাজানি অন্য দেৱী দেৱতা বা গ্ৰহৰ পূজা কৰাৰ ফলত তেওঁলোকৰ সমস্যা নকমে, দিনে দিনে সমস্যা বেছিহে হয়। এনে ক্ষেত্ৰত যদি গুৰুবাৰে অৰ্থাৎ বৃহস্পতিবাৰে গাই গৰুক খাদ্য খুওৱাৰ লগতে সেই ব্যক্তিয়ে গাই গৰুক গুড় খুৱাব পাৰে তেনে তেওঁৰ দিন পুনৰ ভাললৈ আহি সমস্যা নাইকিয়া হয়। গৌ মাতাৰ গাত সকলো দেৱী দেৱতাৰ শক্তি জড়িত হৈ থাকে। সেয়েহে গৰুক বহু লোকে পূজাও কৰে। গৌ মাতাক সন্তুষ্ট কৰিব পাৰিলে সকলো দেৱতা আৰু নৱগ্ৰহৰ শুভ প্ৰভাৱ পৰি ভাগ্যশালী হয়, বিপদ বিঘিনি দূৰ হয়। আপোনাৰ ক্ষেত্ৰতো যদি এনে সমস্যা চলি আছে, শুক্লপক্ষৰ বৃহস্পতিবাৰে গৌ মাতাক খাদ্যৰ লগতে গুড় খুৱাই দিব পাৰে তেনে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। যদি কলি গাইক খুৱাব পাৰে তেনে অতি মংগলজনক হয়। এনে কাৰ্যৰ জৰিয়তে গুৰু অতি প্ৰসন্ন হয়, ফলত ভাগ্যৰ পৰিৱৰ্তন হৈ বিপদমুক্ত হয়। যেতিয়া কোনো লোকৰ ওপৰত মৃতকৰ দোষ হয় তেতিয়া মাৰি মৰক বেমাৰ ব্যাধিৰ পৰিমাণ বেছি হয়। ঘনে ঘনে অমংগল দুৰ্ঘটনা বিপদ বিঘিনিয়ে তেওঁক লগ নেৰা হয়। বেমাৰত পৰি তেওঁ অৰ্থহানি হয়। বিষজনিত ৰোগত আক্ৰান্ত হৈ নানান শাস্তি পাবলগীয়া হয় মৃতকৰ দোষৰ বাবেই। যাৰ ওপৰত মৃতকৰ দোষ হয় তেওঁ অশান্তি ভুগি সুখ শান্তি নোহোৱা হয়। হোৱা কামো নোহোৱা হৈ পৰে, কৰ্মত বাধা আহি সকলো খেলিমেলি হৈ যায়। ঘৰুৱা কণ্ডল লাগি পাৰিবাৰিক সংঘাতত লিপ্ত হ'বলগীয়া হয়। এনে সমস্যাত যেতিয়া কোনো ব্যক্তিৰ হয় তেতিয়া তেওঁ দিক বিদিক হেৰুৱাই ক'ত কি কৰিলে পৰিত্ৰাণ পাব সেই কথা ভাবি হীনমন্যতাত ভুগিবলগীয়া হয়। আপোনাৰ ক্ষেত্ৰতো যদি এনে হৈছে, বেমাৰ ব্যাধিৰ সমস্যাই জুৰুলা কৰিছে, চিকিৎসা কৰিও আপুনি ভাল পোৱা নাই, শাৰীৰিক সমস্যাই দুখ যান্ত্ৰণা দি আছে, অমংগল বিপদ বিঘিনি চলি আছে, তেনে জানিব মৃতকৰ দোষৰ বাবেই আপোনাৰ দুখ কষ্ট হৈ আছে। এনে ক্ষেত্ৰত যদি কাউৰীক খাদ্য খুৱাব পাৰে, বিশেষকৈ গুড় খুৱাব পাৰে কাউৰীক, বা কোনো বোৱতী পানীত আহঁত গছৰ পাতেৰে মৃতকৰ নামত জল অৰ্পণ কৰিব পাৰে তেনে মৃতকৰ দোষৰ পৰা মুক্ত হ'ব পাৰিব। মৃতক সন্তুষ্ট হৈ ৰোগৰ পৰা যি আপোনাৰ বিপদ বিঘিনি হৈ আছিল সেই বিপদ বিঘিনিৰ পৰা মুক্ত হ'ব পাৰিব। বিশেষকৈ ধনৰ সমস্যাই মানুহক বেছি কষ্ট দিয়ে। ধাৰ ঋণ আদিৰ সমস্যাই ভাল গুণী জ্ঞানী মানুহকো বিপথে পৰিচালিত কৰিবলৈ বাধ্য কৰায়। ব্যৱসায় বাণিজ্য কৰা ব্যক্তিৰ ক্ষেত্ৰত যেতিয়া ধন টকা পইচাৰ সমস্যা বেছি হয় তেতিয়া সেই ব্যৱসায় নষ্ট হোৱাৰো উপক্ৰম হয়। ধনৰ ক্ষেত্ৰত সদায় কিছুমান নীতি নিয়ম মানি চলিব লাগে। ধনক যেতিয়া সন্মান কৰা হয় বা গুৰুত্ব দিয়া হয় তেতিয়াই ধন আকৰ্ষণ হয়। শাস্ত্ৰ অনুসৰি যাৰ ওপৰত লক্ষ্মী দেৱীৰ কৃপা থাকে তাৰ ঘৰত ধনৰ সমস্যা নহয়। যদি আপোনাৰ ক্ষেত্ৰত ধনৰ সমস্যাত পৰি আছে, ধাৰ ঋণৰ বোজা বাঢ়ি গৈ ধনৰ সংকটত পৰিছে, তেনে শুক্ৰবাৰে পুৱাবেলা ক'লা পৰুৱাক চেনিৰ লগত আটা মিহলাই খাবলৈ দিয়ক। ধন টকা পইচাৰ লগত ক'লা পৰুৱাৰ এক আচৰিত সম্পৰ্ক আছে। কোৱা হয় যে যাৰ ঘৰত ক'লা পৰুৱা বেছি হয় তাৰ ঘৰত ধনৰ আকৰ্ষণ বেছি হয় আৰু সোনকালে তেওঁলোক ধনী হ'ব পাৰে। বিশেষকৈ যাৰ ঘৰৰ ৰান্ধনি ঘৰত ক'লা পৰুৱাৰ বৃদ্ধি হয় তাৰ ঘৰত লক্ষ্মী দেৱীৰ বাসৰ সংকেত আহে। য'ত ক'লা পৰুৱাই বাস লয় তাতেই লক্ষ্মী দেৱীৰ কৃপা পৰে। আপোনাৰ লগত যদি ধনৰ যিকোনো সমস্যা হৈছে, আপোনাৰ যদি বিশেষভাৱে ধনৰ দৰকাৰ হৈছে,
তেনে ক'লা পৰুৱাক শুক্ৰবাৰৰ দিনটোত চেনিৰ লগত আটা গুড়ি মিহলাই পুৱা বেলাতে আপুনি এবাৰ দি চাওক, প্ৰমাণ আপুনি এসপ্তাহৰ ভিতৰত পাব। যি সপ্তাহত এই কৰ্ম কৰিব সেই সপ্তাহতে আপোনাৰ হাতলৈ ধন আগমন হ'ব, নতুন পথ মুকলি হৈ আপোনাৰ হাতলৈ ধন আহি থাকিব। এই কাম অতি প্ৰমাণিত কাম। বহু ধনী নহ'লেও এই কামৰ দ্বাৰা আপোনাৰ ধনৰ সমস্যাসমূহ একেবাৰে নাইকিয়া হ'ব। আনক হাত নপতাকৈ আপুনি চলিব পাৰিব। ইয়াৰ উপৰিও যদি শনিবাৰে ক'লা পৰুৱাক অকল চেনি বা গুড় আপোনাৰ হাতেৰে দিব পাৰে বা খুৱাব পাৰে, তেনে শনিৰ শুভ দৃষ্টি পৰি কৰ্মত উন্নতি আহি ধনৱান হয়। যদি যিকোনো কৰ্মক্ষেত্ৰত মান সন্মান বৃদ্ধি কৰিব বিচাৰে, তেনে আপুনি বান্দৰক কল খুৱাব লাগিব। কল বান্দৰৰ অতিকে প্ৰিয়। যি লোকে বান্দৰক কল বা খাদ্য খুৱায় সেইসকলে সোনকালে সফলতা পাব পাৰে। যদি পুৱা বেলাৰ ভিতৰত পক্ষীক খাদ্য খুৱাব পৰা হয়, তেনে ভাগ্যৰ বিশেষ পৰিৱৰ্তন আহে। এনে কাৰ্যৰ ফলত নৱগ্ৰহৰ বিশেষ শুভ প্ৰভাৱ পৰে, ফলত উন্নতি আহি সফলতা আনিব পাৰে। ইয়াৰ উপৰিও শিশুক যদি মিঠা বস্তু খুৱাব পাৰে, তেনে সম্পৰ্কবোৰ মজবুত হয়। লোকবিশ্বাস আৰু শাস্ত্ৰ অনুসৰি শিশুৰ গাত ভগৱানৰ বিশেষ কৃপা থাকে। শিশুক সন্তুষ্ট কৰিলে ভগৱান সন্তুষ্ট হয়। সেয়েহে বহু মানুহে শিশুক খাদ্য খুৱাই বা মিঠা বস্তু খাবলৈ দিয়ে। শাস্ত্ৰ অনুসৰি যিসকল মানুহে শিশুৰ বাবে উপকাৰ কৰে বা যিসকল মানুহ শিশুৰ প্ৰিয় হয়, তেওঁলোকক ভগৱানে সদায় সহায় কৰে। তেওঁলোকে যিকোনো ক্ষেত্ৰতেই সফলতা আনিব পাৰে আৰু তেওঁলোকে জীৱনত সুখী হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কাম যদি আপুনি কৰিব পাৰে, অৰ্থাৎ আপুনি যদি সমস্যা অনুসৰি আপুনি জীৱ জন্তুক এইসমূহ বস্তু খুৱাব পাৰে, তেনে আপোনাৰ সমস্যা নিশ্চিতভাৱে সমাধান হ'ব আৰু আপুনি ৰক্ষা পৰিব পাৰিব। আশা কৰিছোঁ কামসমূহ কৰি নিশ্চয় সফল হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।